আৰু এখন ফাইল আৰু এটা কলমেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এই সম্বৰ্ধনা জনাবৰ কাৰণে মঞ্চৰ পৰা দিব ছাৰ শ্ৰীমতী অনামিকা বৰাইকে সম্বৰ্ধনা জনাব প্ৰথম বিভাগ আকাশ বৰাই সম্বৰ্ধনা জনাবৰ কাৰণে মই অসম ৰাজ্যিক বৰাই সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অভিনন্দন অনুষ্ঠানত আজি সভাপতি মহোদয় মহেশ্বৰ বৰাইদেৱ অংশগ্ৰহণ কৰি থকা অসম ৰাজ্যিক বৰাই সমাজ বিভাজিত সমিতিৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰীমতী সীমা বৰাই ভুল থাকি গৈছিল সেইখিনি আমি আগতে পাঠ কৰিব লাগিলে মানপত্ৰ এইটো এটা ভাল আছে সমাজৰ ই এটা ভাল আমাৰ কাৰণে মই আশা ৰাখিম আমাৰ উপদেষ্টা আছে আজি সমাজখনৰ এটা পৰিৱেশ সৃষ্টি হৈছে আশা কৰিম আগন্তুক দিনত যাতে এই ধাৰাবাহিকতা সম্পূৰ্ণ আমি ৰাখিব পাৰোঁ আৰু সেইদিন নিশ্চয় বেছি নাই যেতিয়া নেকি আমি ল'ৰাক 5 জনীয়া ল'ৰাক আমি এনেকৈ সম্বৰ্ধনা জনাবলৈ আমি সক্ষম হ'ম অসম ৰাজ্যিক বৰাই সমাজে সেয়া খালি আমি কৰিব পাৰোঁ গতিকে মই বিশেষ নকওঁ আমাৰ দুটাই উদ্দেশ্য আছিলে আমাৰ জিলাৰ সকলোকে তেখেতক সামৰি পেলাই অভিনন্দন জনাইছে কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয়ভাৱে আমাৰ মাজত যিসকল ছাত্ৰ ছাত্ৰী কৃষি ছাত্ৰ বুলি কৈছোঁ আমি প্ৰথম বিভাগত পাছ কৰিছে কোনোবাই পাছ কৰিছে কোনোবাই ডিষ্টিংশ্যন পাইছে তেনেধৰণৰ যিখিনি পাইছে সেইখিনি আমাৰ মাজত 21 গৰাকী বছৰ আমি পাইছোঁ আৰু তেখেতসকলক আজি আমি বিশেষ সভাত অভিনন্দন জনাবৰ কাৰণে আমি আগবাঢ়িছোঁ গতিকে এই অভিনন্দন অনুষ্ঠানটো আগবাঢ়িবৰ কাৰণে মই আমাৰ সাহিত্য শিক্ষা সাহিত্য সম্পাদক দিলীপ বৰাই আৰু দীপজ্যোতি বৰাইক ডাঙৰীয়া মই তেওঁলোকক অনুৰোধ কৰিছোঁ এই অনুষ্ঠানটো আগবাঢ়ি পেলাই সংগ্ৰহ কৰি বাণিজ্য বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তেখেতৰ শিল্পী হৈছে হৰি বৰাই 71 নম্বৰ সংগ্ৰহ কৰি শতাংশৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কুলদীপ বৰাই তেখেতৰ পিতৃ হৈছে দেৱদাস আসাম ৰাজ্যিক বৰাই সমাজ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শ্ৰী শিবু বৰাই
সত্যি বিহাল আশা করি আমার জানা কেন উত্তীর্ণ হওয়া শ্রী মোনালিসা বড়াই, পিতৃ হলেন গায়ত্রী বড়াই, পিতৃ বিক্রম বড়াই অভিনন্দন আগবঢ়াবে আসাম রাজ্যিক বড়াই সমাজকে অন্যতম উপদেষ্টা শ্রী যোগেন বড়াই। বরুণ বড়াইকে নগাঁও জিলাকে বরুণ বড়াইকে সম্বর্ধনা আগবঢ়াবে কেন্দ্রীয় সমিতিকে সক্রিয় সদস্য রতন বড়াই। তাদুরুক্তির এই বড়াইতে আগবাই গেছে এই কারণে খুব ভালো লাগিছে। सब्जेक्ट के राइट के कभी आपकी मुझे बना तो क्या नाम है जोड़ आशीर्वाद है उसी के खूब बोला माना जनरली सांस्कृतिक भाषा बाबुल मानुष गिलाई बेसी पड़े किंतु आर्य मानुष गिलाई हमने तो उन्नार्य है तथा तो जे भाषा থেকে আয়ত্ত করে পায় না ধন্যবাদ গতিকে এখন আমরা এই পাশে আমরা কিছু নলেজ ওরা অনেক পরিশ্রম করে মাই বাপকে অনেক আসি যায় কষ্ট স্বীকার করে মাই বাপের কষ্ট স্বীকার করে আর ল'ৰা ছোৱালীবিলাক যথেষ্ট পরিশ্রম করে অধ্যয়ন করে গতিকে যাৰ কাৰণে আজ ফলাফলটা যথেষ্ট ভাল আমরা মাই বাপকে গৌরবের সঙ্গে নিজেকে স্কুলকে নিজের গাঁও অঞ্চলকে আর বাড়াই সমাজকেও গৌরব পাত্র গতিকে যিবিলাক চৰকাৰী স্কুললৈ পঢ়াব যায় পঢ়াটোক মই আহ্বান জনাওঁ এই চৰকাৰবিলাকে আজিকালি ভাল হোৱাটো 5 বছৰ নাই হ'লে পঢ়া শুনাত যাতে এখন পৰীক্ষা দিলাও ভৱিষ্যতে মহাবছৰ 2026 में এই বছর আমরা 21 জন মিলে যাতে অহা বছর আমরা 30 জন ছাত্রছাত্রী के আমরা অভিনন্দন জানাতে সুবিধা পান সেটার কারণে এখন পরীক্ষা ক্লাস 10 में হায়ার সেকেন্ডারি পরীক্ষা ছাত্রছাত্রীগুলোকে একইভাবে আমরা আহ্বান জানাতে ওরা কষ্ট করো আর এই ছেলেপিলাকে এরা যে 5 দিন পাস করে পারবে আমরা কাহে নাই পারবে এরকম হলে একটা প্রত্যাহ্বান রেখে আগে বাড়ি গেলে নিশ্চয় ওরা আগবাড়ে পারি গতিকে শিক্ষাটা মনে করি যে শিক্ষাটা না হলে আজিক দিনে শিক্ষা না হলে একো নয় ইতিমধ্যে আরেক উপসভাপতি ডাঙৰীয়াই যে সুলভটা গাইকে শিক্ষা মানে বিদ্যা বা শিক্ষা যে নাই হলে কি অবস্থা হয় সেটা ইতিমধ্যে হয়ে গেল যে নহওক আরম্ভণে আমরা সম্পাদক হয়ে একটা অভিনন্দন বা আদরণীয় ভাষণ গায়ে গেলে সময়কে অভাব में हमने অভিনন্দন অনুষ্ঠানটা এখানে স্থগিত রাখছি মানে মনে রাখতে দ্বিতীয় কথা হলে দুটা বিদায় যারা খানা बनाए हैं तो सबके खाना पीना खाए এইখিনি হেৰি লৈকে আমি কেন্দ্ৰ কমিটিয়ে লৈকে
15টা জিলা হেৰি কৰিকে কেন্দ্ৰ বঢ়াইলৈকে কাৰণে আহে গতিকে হান্দিকের মানুষে যদি এটা নাই বুঝ পায় শিক্ষা কি বস্তু আগে কিরকম যাবে শিক্ষা জ্ঞানটা ফার্স্ট টাইম লাগে এখন যেটা জয় লাহে একটা টাইমে মানুষের কাম জিরো হয়েছে লড়াই ছোৱালী পাস করে কেস পয়সা 1000 করকে দিয়া যায় মানপত্র গামছা সময় সব বেলেগে গতিকে যে পাস করে ফার্স্ট ডিভিজন করে আপনি যোৰহাট জিলা में পাঠই নহলে বাকিটা শাখাহে পাঠা जोन दिन ब्रेक फेल हो ওই দিনে জানবা মোর জীবনটা শেষ मैं स्टूडेंट के कहती आज तनिक ब्रेक खाना है जिनका फर्स्ट डिवीजन पाते सेकंड डिवीजन पाते কিন্তু আমাদের অনুষ্ঠান में একটা কথা হইলা कि थर्ड डिवीजन जिला के हमरे केंद्रीय कमिटी में वो स्थान लेके और समय में হইলা কিন্তু थर्ड डिवीजन যে পাস করে ওরা के অন্তরে অলপ দুঃখ লাগে মুখে না খালি কিন্তু মনে রাখে पृथ्वी में बहुत ज्ञानी गुणी आदमी आए हैं ये सब थर्ड डिवीजन में विश्व रिकॉर्ड क्योंकि ये सब थर्ड डिवीजन पाए अंतर दुख नहीं देखा हिम्मत के भी नहीं हारेगा এটা মনে রাখবা মই কব হারে করে নেকে আজ ছোট আই কাজ করবে তো যে সব जोरहाट जिला के स्टूडेंट है वो सबके पुनर्बहाली आरेगा কথা যে তিনটা কথা খুব জরুরি লাগে যেটা সাধারণত অনুভব নাই কহিলা যেসব ফার্স্ট ডিভিজন পায় সেকেন্ড ডিভিজন খুব ভাবতে মই কলেজে ভালো রেজাল্ট করব কিন্তু কলেজ में जाके কি হইলা অকর প্লেট যেটা প্লেটটা স্লিপ হয়ে যায় আর প্লেটটা স্লিপ হওয়ার বহুত কারণ আছে পড়ে গেলে মন নাই যায় না বা কোনো খুব নীল লাগে না তো কি করি অকর বেমারটা कहां आया हमके केउ चिकित्सा নাই মই দুটা কথা ছাত্র ছাত্রীর জীবন में মনে রাখলে বহুত যখন পড়ে গেলে মন নি যায় মই নাই পড়ম করে মুখে ঘুম লাগতে নীंद লাগতে যখন হিমোগ্লোবিন টেস্ট করবা হিমোগ্লোবিন কাপড় দেহাতের অভাব ঘটি ওকে পড়ে গেলে কোনোদিন মন নাই যায় হিমোগ্লোবিন के टेस्ट নাই দুই নম্বর আজকের দুনিয়া খানা के हमके যে সব ভেজাল হয়ে একর কারণে हाई प्रेशर लो प्रेशर के प्रॉब्लम सब छात्र छात्री ये दुटा प्रॉब्लम यदि जीवन हिमोग्लोबिन और प्रेशर छात्र छात्री जीवन खूब दरकारी माजे समय परीक्षा कर लगे और एक लास्ट कथा मैं शेष करम जी केंद्रीय कमिटिर मूल्यबाटा है छात्र छात्री मन के मैं अनुरोध जानाती तोरे एक कथा चिंता करवा मोर गाचे के सिफाटा मोर कहाँ है मोर माई बाप के सिफाटा कहाँ है मैं कहाँ से जाके यहाँ पाए एक से मैं कहाँ जाए उसके सिपा छाड़ के 10 साल लगे बोले को सिपा से ऊपर उठे और एक कथा है आसल कथा आए दिमाग में जब चिंता करे शक्ति पूरा है जखन रखा क्यों तो दिमाग में शक्ति किरकम आई कारण निजे चेष्टा करे लगे शक्तिटा कहाँ पाई लगे तो मैं छात्र छात्री के दीघलिया नायक अनुरोध जानाती जीवन आगे बढ़ाई कारण युद्ध करे लगे और युद्ध कारण तारवालटा सदा धार कर और धार किरकम करे लगे तो निजे जानते ওটা কেউ শিক্ষা নেই কোনো কিতাবে তো শিক্ষা পাওয়া নাই মোর তারওয়ালটা मैं युद्ध करे कारण शिक्षा के युद्ध और शिक्षा के युद्ध में मैं आग बढ़े कारण मैं तलवारটা কিরকম ধার করে लगी उधर ধার করে के मन तो मैं छात्र छात्री के ऊपर दुए थान के मोर समूह बक्तव्य शेष करते और छात्र छात्री के जीवन सुंदर हो आग बढ़ के एक समाज के जात के निजर माय बाप के नाम उज्जवल करे ताके कामना करे मैं अनुरोध जानाई मोर बक्तव्य शेष करते धन्यवाद।